নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমিনুল ইছলামক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল জেললৈ নিক্ষেপ কৰি দিয়া হ'ল এইগৰাকী আমিনুল ইছলামক সদায় বিতৰ্কিত মন্তব্য কৰি থকা আৰু প্ৰায় দেশ বিৰোধী মন্তব্য কৰা সেই আমিনুল ইছলাম এআইডিএফৰ এইগৰাকী ধিঙৰ বিধায়ক সেইগৰাকীকে এতিয়া 4 দিনৰ আৰক্ষী জিম্মাত থকাৰ পাছত আজি নগাঁও আদালতে জেললৈ নিক্ষেপ কৰিছে জেলত থাকিব লাগিব আমিনুল ইছলাম আৰু যি কেটা ধাৰা ৰুজু হৈ আছে এই ধাৰা কেটাৰ অধীনত হয়তো জেলৰ পৰা নোলাবও পাৰে কাৰণ যাৱজ্জীৱন কাৰাদণ্ডৰ ধাৰাও সন্নিবিষ্ট হৈ আছে আৰু যদি আবেদন কৰিব লাগে উচ্চ আদালতত আবেদন কৰিব লাগিব অলপ সেই প্ৰক্ৰিয়াটো লেহেমিয়া হ'ব তাতবাতি কাঢ়িব লাগিব আমিনুলৰ অধিবক্তাই হেহে অতি সোনকালে যে আমিনুল ইছলাম জেলৰ পৰা ওলাই নাহে সেইটো এক প্ৰকাৰ খাটাং ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিবিষ্ট কৰা হৈছে গোটেইকেইটা ধাৰাই অতি গুৰুত্বপূৰ্ণ আৰু তাৰে ভিতৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ধাৰাও সন্নিবিষ্ট হৈ আছে গোটেইখিনি আমি আপোনালোকক কম আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমিনুল ইছলামৰ কথা আৰু বহলাই ক'ব লগা নাই কাৰণ আমিনুল ইছলামে ইতিমধ্যেই গোটেই বিতৰ্কৰ সীমা পাৰ কৰি গৈছে সদায় বিতৰ্ক সদায় কিছুমান এনেধৰণৰ কথা যিবোৰ কথা সেই নিৰ্দিষ্ট সময়খিনিত ক'ব নালাগে সেই সময়খিনিতে তেওঁ যেন কওঁ বুলিয়ে কৈ দিয়ে ভয়ও নাই এইগৰাকী আমিনুলৰ এইবাৰে প্ৰথম নহয় ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাৰে বাৰে গ্ৰেপ্তাৰ হয় তাৰ পাছতো বেপৰোৱা হৈ থাকে আমিনুল ইছলাম যেন কাকুকে গুৰুত্ব নিদিয়ে আইন কানুন ভাৰতৰ সংবিধান ভাৰতীয় নীতি নিয়ম সকলোকে জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ নকৰা এইগৰাকী আমিনুল অৱশেষত জেলৰ ভাত খাবলৈ গৈছে জেলত থাকিব প্ৰথম অৱস্থাত 14 দিনৰ ন্যায়িক জিম্মা পৰৱৰ্তী সময়ত তেওঁৰ জিম্মাৰ ম্যাদ বাঢ়িব বুলি কোৱা হৈছে আমিনুলক আমি জানো যিদিনা পেহেলগামৰ আক্ৰমণ হৈছিল তাৰ ঠিক পিছদিনা আমিনুলে বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই বিতৰ্কিত মন্তব্যটো অতি ঘৃণনীয় আছিল আমিনুলৰ দৰে এগৰাকী জনপ্ৰতিনিধি নামত জনপ্ৰতিনিধি কিন্তু কামত তেওঁৰ কথা বাৰ্তা আচৰণ সদায় বিতৰ্কৰ মাজত থাকে সৰ্বত্ৰ তেওঁৰ কথা বাৰ্তা আচৰণক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰে যিখন দেশৰ মাটি পানী বায়ু লাভ কৰি আছে সেই দেশখনৰ বিৰুদ্ধে তেওঁ কথা ক'বলৈ কুণ্ঠাবোধ নকৰে দেশখনৰ সাৰ্বভৌমত্বৰ কথা যেটো জড়িত হৈ পৰিল এখন দেশৰ সাৰ্বভৌমত্বৰ বিষয়ক লৈ তেওঁ অতি বিতৰ্কিত আৰু স্পৰ্শকাতৰ মন্তব্য কৰিলে লগে লগে আৰক্ষীৰ অভিযান চলিল পেহেলগামৰ আক্ৰমণৰ ঘটনাক লৈ তেওঁ ইয়াত ভাৰতৰে চৰকাৰৰ কথা উল্লেখ কৰিব বিচাৰিছিল আৰু আন একাংশ কথা উল্লেখ কৰিব বিচাৰিছিল আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সমৰ্থন লাভ কৰিবলৈ আমিনুলে চেষ্টা কৰিছে যাৰ বাবে পাকিস্তানৰ একাংশ সংবাদ প্ৰতিষ্ঠানে আমিনুলৰ সপক্ষত কিছু বাতৰি পৰিৱেশনো কৰিছিল সেই বাতৰিটো পাকিস্তান গৈ পাইছিল গৈ পাকিস্তানৰ সংবাদ মাধ্যমে অসমৰ আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ বাতৰিটো অতি গুৰুত্ব সহকাৰে লৈ আমিনুলৰ প্ৰশংসাত পঞ্চমুখ হৈছিল তেতিয়াই প্ৰশ্ন উত্থাপন হৈছিল যে আমিনুলক পাকিস্তানৰ সংবাদ মাধ্যমে কিয় ইমান ভাল পায় কিয় ইমান উঠা বহা আমিনুলৰ সৈতে তেতিয়াই হয়তো বহুখিনি কথা সন্মুখলৈ অহাৰ এটা সম্ভাৱনা প্ৰকাশ পালে আৰু তাৰ পাছতে আমিনুলক অধিক জেৰা চলোৱা হ'ল এতিয়া আমিনুলৰ মোবাইল ফোনটো জব্দ কৰা হৈছে সেই মোবাইল ফোনটো ট্ৰেছ কৰা হ'ব বা তাৰ গোটেই কল ডিটেইলছ লোৱা হ'ব সেই কল ডিটেইলছবোৰৰ পৰা গম পোৱা যাব আমিনুলে ইমান দিনে কাৰ সৈতে কথা পাতি আছিল কেনে ধৰণৰ কথা পাতি আছিল পাকিস্তান লিংকৰ যেটো কথা আহিছে কাৰণ আমিনুলক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পাকিস্তান খৰব হৈ পৰিছে পাকিস্তানৰ সংবাদ মাধ্যম খৰব হৈ পৰিছে হেহে পাকিস্তান লিংকৰ বা পাকিস্তান কানেকশ্যনৰ এই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু আমিনুল ইছলামে দেশত থাকি নিজ দেশৰে বিৰুদ্ধাচৰণ কৰাৰ আৰৰ প্ৰকৃত কাৰণ পাকিস্তান নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে নহলে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সমৰ্থন আমিনুলে কিয় কৰিব আৰু আমিনুলৰ দৰে একাংশ নেতাই প্ৰৰোচনা কৰাৰ বাবে ভাৰতত পাকিস্তানৰ সপক্ষত মানুহে মাত মাতে পাকিস্তানৰ সপক্ষত একাংশ লোক ওলাই আহে সেই কথাটো সেই প্ৰৱণতাটো আমি আমিনুলৰ দৰে একাংশ লোকৰ মাজৰ পৰাই দেখিবলৈ পাইছো আৰু তেওঁলোকৰ অনুগতসকলক বা যিসকলে তেওঁক অনুসৰণ কৰে তেওঁলোকৰ মাজত এই কথাবোৰ প্ৰচাৰ কৰি দিয়ে যাৰ ফলতে আমাৰ গোটেই দেশখনতে আইন শৃংখলাজনিত বিষয়বোৰ অধিক বেছি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ভাৰতীয় ন্যায় সংহিতাৰ কিবাটাও ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ কি ধাৰা আছে 152 196 197 113 352 353 ইয়াৰে 152 যেটো ধাৰা আছে সেইটো দেশ বিৰোধী কাৰ্যত লিপ্ত থকাৰ আৰু যাৰ বাবে শাস্তি হয় যাৱজ্জীৱন কাৰাদণ্ড মানে এতিয়া আমিনুল ইছলামৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে নেকি সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় কি ঠিক দেশৰ সাৰ্বভৌমত্বক লৈ প্ৰশ্ন উত্থাপন কৰা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি বা সংবিধানৰ প্ৰতি
ভাবুকি কঢ়িয়াই অনা এজন ব্যক্তিৰ তেওঁ লাগিলে জনপ্ৰতিনিধিয়ে নহওক কিয় তেওঁ যাৱজ্জীৱন কাৰাদণ্ডও ভুগিব লগা হ'ব পাৰে কাৰণ ইয়াত দেশৰ নিৰাপত্তাৰ কথা আহি পৰিছে সুৰক্ষাৰ কথা আহি পৰিছে যেতিয়া দেশ এখনৰ সুৰক্ষাৰ বিষয়টোক লৈ বিভিন্ন মন্তব্য কৰিব যেতিয়া দেশ এখনৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিব তেতিয়া স্বাভাৱিকতে এই কথাটো আহিবই সেয়েহে হয়তো এতিয়া আমিনুল ইছলামৰ যদি যাৱজ্জীৱন কাৰাদণ্ড হয় তাতো আচৰিত হ'বলগীয়া একো নাথাকিব আমিনুল ইছলাম ইতিমধ্যে তেওঁ দেশদ্ৰোহী বুলি বিভিন্নজনে অভিহিত কৰিছে সামাজিক মাধ্যমত আমিনুল ইছলামক বিভিন্নজনে উল্লেখ কৰিছে যে তেওঁ এজন দেশদ্ৰোহী কিন্তু সঁচা অৰ্থত আমিনুল ইছলাম দেশদ্ৰোহী হয় নহয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কাৰণ আমিনুল ইছলামে যিবোৰ কথা কয় যিবোৰ কাণ্ড কাৰখানা সংগঠিত কৰে তাৰ পৰা অনুমান আমি এইটোৱে কৰিব পাৰোঁ যে আমিনুল ইছলামৰ স্বভাৱ বা আমিনুল ইছলামৰ দেশৰ প্ৰতি ভালপোৱা কিছু পৰিমাণে হ'লেও কম আছে এই মুহূৰ্তত আমাৰ এই ফেচবুক বা ইউটিউবত যিসকলে লাইভটো চাই আছে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে ইউটিউবতো বহুলোকে চাই আছে ফেচবুকতো চাই আছে দুয়োটা মাধ্যমতে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আমিনুল ইছলামৰ শাস্তি প্ৰকৃততে কি হ'ব লাগে বহুতে কৈছে ছ'চিয়েল মিডিয়াত যে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে বহুতে উল্লেখ কৰিছে যে তেওঁক অতি গুৰু শাস্তি দিব লাগে আৰু বহুতে কৈছে যে তেওঁক দেশৰ পৰা বাহিৰ কৰি দিব লাগে এতিয়া প্ৰকৃততে তেওঁ শাস্তি কেনেধৰণৰ দিয়াটো দৰকাৰ আপোনালোকে মতামতত উল্লেখ কৰক ফেচবুক আৰু ইউটিউব দুটা মাধ্যমতে আপোনালোকে মতামতবোৰ প্ৰকাশ কৰিব পাৰিব কিন্তু আমি কওঁ আকৌ এবাৰ এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাইছে আমিনুল ইছলাম 4 দিন আৰক্ষীৰ জিম্মাত আছিল দেশ বিৰোধী মন্তব্য কৰাৰ বাবে আজি নগাঁও আদালতে জেললৈ পঠিয়াই দিলে জেললৈ নিক্ষেপ কৰি দিলে আমিনুল ইছলামক জেলত থাকিব লাগিব এতিয়া আমিনুল ইছলাম আৰক্ষীৰ জিম্মাত নহয় জেলত থাকিব লাগিব জেলৰ ভাত খাব লাগিব আমিনুল ইছলামে 14 দিনৰ প্ৰথম অৱস্থাত ন্যায়িক জিম্মা কিন্তু পৰৱৰ্তী সময়ত এই জিম্মাৰ ম্যাদ দীৰ্ঘম্যাদী হ'ব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে বিশেষকৈ অধিবক্তাসকলে নগাঁও আদালতৰ সন্মুখত যিসকল অধিবক্তা আছিল তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ যিকেইটা ধাৰা সন্নিৱিষ্ট হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ ধাৰা আৰু তাৰ অধীনত তেওঁৰ শাস্তি গুৰু হ'ব পাৰে তেওঁ জেলত বেছি দিন থাকিব লগা হ'ব পাৰে আৰু তেওঁৰ ম্যাদ জেলত থকাৰ ম্যাদ বৃদ্ধি পাব পাৰে বুলি সদৰি কৰা হৈছে অধিবক্তাসকলে সেই কথা উল্লেখ কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত আৰু কি আছে কথা আমি আপোনালোকক জনাই দিওঁ যে এই মুহূৰ্তত আন কেতবোৰ তথ্য দিওঁ যে ভাৰতীয় ন্যায় সংহিতাৰ যিকেইটা ধাৰা সন্নিৱিষ্ট হৈছে গোটেইকেইটা ধাৰাই অত্যন্ত গুৰুত্বপূৰ্ণ 152 196 197 113 352 আৰু 353 ইয়াৰে 152টো যাৱজ্জীৱন কাৰাদণ্ডৰ এটা ধাৰা হয় য'ত দেশৰ বিৰুদ্ধে নিজ দেশৰ বিৰুদ্ধে মাতৃভূমিৰ বিৰুদ্ধে ব্যৱহাৰ কৰা মাতৃভূমিৰ বিৰুদ্ধে বিভিন্ন কাণ্ড কাৰখানা সংঘটিত কৰাৰ বিষয়টো সন্নিৱিষ্ট হৈ থাকে আৰু আমিনুল ইছলামৰ মোবাইল ফোনটো জব্দ কৰা হৈছে মন কৰিব আমিনুল ইছলামৰ মোবাইল ফোনটো জব্দ কৰি সেই মোবাইল ফোনটোৰ পৰা কল লিষ্টবোৰ পৰীক্ষা কৰিব আৰক্ষীয়ে কল লিষ্টত কি আছে বিধায়কজনৰ মোবাইল ফোনটো এই কাৰণে জব্দ কৰা হৈছে কাৰণ বিধায়কজনক যেতিয়া প্ৰথম অৱস্থাত 24 তাৰিখে 24 এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল সেই নিৰ্দিষ্ট দিনটোত পাকিস্তানৰ সংবাদ মাধ্যমে ভাৰতৰ বিৰুদ্ধাচৰণটো কৰিছিলে আমিনুল ইছলামৰ সপক্ষত মাত মাতিছিল কাৰণ আমিনুল ইছলামে পাকিস্তানৰ সন্ত্ৰাসবাদী সমৰ্থন কৰিছে আৰু সেইবাবে পাকিস্তানৰ সংবাদ মাধ্যমে আমিনুল ইছলামৰ পক্ষত মাত মাতি সদৰি কৰিছিল যে ভাৰত চৰকাৰ কেনে ধৰণৰ নীতি গ্ৰহণ কৰিবলৈ এতিয়া যাব ধৰিছে বা ভাৰত চৰকাৰে কেনে ধৰণে নিজৰ দেশৰ জনপ্ৰতিনিধিকে জেলত নিক্ষেপ কৰিছে সেই বিষয়বোৰ পাকিস্তানৰ সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছিল কিন্তু আৰৰ কাৰণবোৰ আমিনুলে যে দেশ বিৰোধী মন্তব্য কৰিছে আমিনুলে যে সকলো সীমা চেৰাই গৈছে সেইখিনি পাকিস্তানৰ সংবাদ মাধ্যমত দিয়া নাছিল আৰু তাতেই সন্দেহ হ'ল আৰক্ষীৰ যে পাকিস্তানৰ কাৰোবাৰ সৈতে আমিনুলে সঘন যোগাযোগ ৰাখি আছে পাকিস্তানৰ কোনোবা এটা শক্তিৰ পৰা আমিনুলে বিশেষ হয়তো সহায় পাই আছে অথবা সাপোৰ্ট পাই আছে যাৰ ফলতে আমিনুলে ইমানখিনি দুঃসাহ কৰিলে আৰু যাৰ পৰিণতিত এনে ধৰণৰ অতি কটু বাক্যবান খুদ নিজ দেশৰ বিৰুদ্ধে প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে পেহেলগামৰ আক্ৰমণ হ'ল পেহেলগামৰ সন্ত্ৰাসবাদীয়ে গণি ভাৰতীয় হিন্দুক হত্যা কৰিলে আৰু তাৰ পাছত আমিনুলে ক'লে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে সন্ত্ৰাসবাদীসকলে নিশাহে হেনু গুলীচালনা কৰিছিল যিটো দিনৰ পোহৰত সংঘটিত হ'ল ঘটনা ইতিমধ্যে এই দৃশ্যবোৰ সকলে দেখিছে দিনৰ পোহৰত কান্দি থকা মহিলাৰ দৃশ্য দেখিছে আন্ধাৰৰ সুযোগ লৈহে হেনু বা আন্ধাৰতে হেনু গুলীবৰ্ষণ কৰিছিল সন্ত্ৰাসবাদী আমিনুলে তেনেধৰণে ক'বলৈ ধৰিলে অতি বিকৃত কথা আৰু মূল তথ্যবোৰক বিপথে পৰিচালিত কৰিব পৰা কথা আৰু সেই কথাবোৰে তেওঁৰ যিসকল অনুগামী আছে অনুগামীসকলকো বিপথে পৰিচালিত কৰিব ইছলাম ধৰ্মত যিসকল লোক আছে সেই লোকসকলকো মানসিকতা তেনেধৰণৰ কথা সোমাই দিব আচলতে এইবোৰ গোটেইবোৰ চৰকাৰৰহে হেনু ষড়যন্ত্ৰ এইবোৰ হেনু গোটেই যিবোৰ ঘটনা সংঘটিত হ'ল তাত মানুহৰ মৃত্যু হৈ গ'ল এইবোৰ একোখন হেনু নাটক এনেধৰণৰ এক কথা যি আমিনুলে ক'বলৈ ধৰিলে তাৰ ফলত মানুহৰ মন কলুষতাৰে ভৰি পৰিল আৰু মানুহে
যদি যিসকলে আমিনুলক বিশ্বাস কৰে তেওঁলোকেও এক গোটেই ভাৰতবৰ্ষত অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিব সেই অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰা মূল মানুহজন কোন অসমত আমিনুল ভাৰতবৰ্ষৰ আন প্ৰান্তত আন বহু আছে অসমত আমিনুল বুলি এতিয়া সকলোৱে ক'ব ধৰিছে আৰু আমিনুলৰ দৰে মানুহ থাকিলে সমাজত বিভাজন বাঢ়িব দেশৰ প্ৰতি বিশ্বাস কমিব মানুহৰ আৰু দেশৰ শত্ৰু নিজ দেশতে খুপনি পুতিবলৈ আৰম্ভ কৰিব সেই কামটো আমিনুল ইছলামে কৰি আছিল নিজ দেশত থাকি মাতৃভূমিত থাকি মাতৃভূমিতে শত্ৰু পুহিবলৈ আৰম্ভ কৰিছিল আমিনুলৰ এই চৰিত্ৰটোৰ বাবে বাৰে বাৰে তেওঁ জেলত যাবলগীয়া হয় তাৰ পাছতো আমিনুলৰ কোনো শুধৰণি নহয় আমিনুলক বাৰে বাৰে কোৱা হয় যে আপুনি সাৱধান হৈ যাওক সতৰ্ক হৈ যাওক সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হয় তাৰ পাছতো আমিনুলে শুধৰণি কৰিবলৈ চেষ্টা নকৰে আমিনুলে এবাৰ মাত্ৰ ভাবি নাচায় যে এই তেওঁৰ কথাখিনিয়ে কেনেধৰণৰ পৰিৱেশৰ সূত্ৰপাত কৰিব পাৰে এই কথাখিনিয়ে সমাজক বিপথে পৰিচালিত কৰিব পাৰে তেওঁ কিয় পাহৰি যায় যে তেওঁ এজন জনপ্ৰতিনিধিয়ে সংবিধানৰ শপত বাক্য পাঠ কৰি নিজৰ দায়িত্ব পালন কৰে আৰু যি সংবিধানৰ শপত বাক্য পাঠ কৰে যি সংবিধানৰ বাবে তেওঁ জনপ্ৰতিনিধি হোৱাৰ সুযোগ পাইছে সেই সংবিধানকেই সেই দেশকেই তেওঁ বুঢ়া আঙুলি দেখুৱাই দিয়ে ইমান ধৃষ্টতা আমিনুলৰ ইমান সাহস এটো হ'ব দিব পাৰি জানো কাহানিও নোৱাৰে কোনেও নোৱাৰে কোনখন দেশ আছে বিশ্বত য'ত নিজ দেশৰে জনপ্ৰতিনিধিয়ে নিজ দেশৰে বিৰুদ্ধাচৰণ কৰে লাজ লগা কথা আমিনুলৰ দৰে মানুহ সঁচাকৈয়ে লাজ লগা কথা আমিনুলৰ দৰে মানুহ আমিনুলক পাকিস্তানত পঠাই দিয়া হোক বুলি মনোজ দাস ডাঙৰীয়াই ইউটিউবত কমেন্ট কৰি উল্লেখ কৰিছে মনোজ দাস ডাঙৰীয়াই এই কমেন্টটো গুৰুত্বপূৰ্ণ যি আমিনুলে পাকিস্তানক ভাল পায় আমাৰ ভাৰতবৰ্ষৰ শত্ৰু ৰাষ্ট্ৰক ভাল পায় পাকিস্তানৰ সন্ত্ৰাসবাদীক সমৰ্থন কৰে ভাৰতৰ মানুহ মাৰি পেলালেও তেওঁৰ দুখ নালাগে ভাৰতৰ মানুহ গণি গণি মাৰি পেলালেও আমিনুলৰ দুখ নালাগে সেই আমিনুলক আৰু ভাৰতত ৰখাৰ কিবা জানো যুক্তি আছে মনোজ দাস ডাঙৰীয়াই গুৰুত্বপূৰ্ণ কথা কৈছে যে আমিনুলক পাকিস্তানত পঠাই দিব লাগে সঁচাকৈ এইটো স্বাভাৱিকতেই মন কৰিবলগীয়া বিষয় যদিও এই কথাখিনি মানুহে ক'ব পাৰে হাঁহিৰে উৰুৱাই দিব পাৰে কিন্তু ইয়াৰ মৰ্মাৰ্থ বহুত আছে এনে ধৰণৰ ব্যক্তিক যিখন দেশক সমৰ্থন কৰি আছে সেইখন দেশতে পঠিয়াই দিব লাগে তেতিয়া গম পাব সেইখন দেশত থকাৰ মজা কেনেকুৱা এতিয়া আজিৰ এই মুহূৰ্তত পাকিস্তানী লোকেই পাকিস্তানক সমৰ্থন নকৰে পাকিস্তানী লোকেই আনকি পাকিস্তানী লোকেই তেওঁলোকৰ সেনাবাহিনীৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰি দিছে এতিয়া তেনেধৰণৰ বহু বাতৰি আহি আছে পাকিস্তানৰ এনেধৰণৰ বহু ইউটিউবত ভিডিঅ' পাওঁ য'ত পাকিস্তানৰ লোকে নিজ দেশক সমালোচনা কৰে ভাৰতৰ পৰা শিকক বুলি কয় চন্দ্ৰযানৰ অভিযানৰ সময়ৰ পৰা আমি দেখিবলৈ পাই আছিলোঁ পাকিস্তানৰ লোকসকলে কৈ থাকে যে ভাৰতে কিমান উন্নতি কৰিছে আৰু আমাৰ পাকিস্তানে কিমান উন্নতি কৰিছে পাকিস্তানৰ লোকসকলে সেই কথা কৈ থাকে পাকিস্তানে কেৱল সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰে আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়ে সেই পাকিস্তানে অৰ্থনীতি সবল কৰিব পৰা নাই সেই পাকিস্তানে মানুহৰ জীৱন ধাৰণ উন্নত কৰিব পৰা নাই সেই পাকিস্তানে বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ কৰিব পৰা নাই সেই পাকিস্তান আইটি সেক্টৰত পুতো লগাকৈ তললৈ গৈছে সেই পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বজাৰতো পুতো লগাকৈ তললৈ গৈছে সেই পাকিস্তানে আকৌ ইয়াত সন্ত্ৰাসবাদী পঠিয়াই ভাৰতক সন্ত্ৰাস বিয়পাবলৈ চেষ্টা কৰে আৰু আমিনুলৰ দৰে ব্যক্তি আকৌ সেই পাকিস্তানক সমৰ্থন কৰে এবাৰ আমিনুলক এবছৰমান পাকিস্তানত পঠাই দি চাব লাগে পাকিস্তানত থাকিব দিব লাগে তেতিয়া তেওঁ ক'ব কিয় যে মই পাকিস্তানৰ সমৰ্থন কৰিছিলোঁ পাকিস্তানত এনে এক অৱস্থা চৌদিশে অৰাজকতা দুৰ্বিষহ যিসকল ধনী মুষ্টিমেয় ধনী মানুহসকল অলপ শান্তিত আছে কেৱল মুষ্টিমেয় ধনী মানুহসকল তাতো তেওঁলোকো কেতিয়াবা এনেকুৱা হৈ যায় তেওঁলোকৰ একাংশই কানাডালৈ পলায়ন কৰিবলৈ বাধ্য হৈ যায় আমেৰিকালৈ গুচি যাবলৈ বাধ্য হৈ যায় বা ডুবাইলৈ গুচি যাবলৈ বাধ্য হৈ যায় তেওঁলোকে পাকিস্তানত থাকি শান্তি নোপোৱা হৈছে এনে ধৰণৰ বহু লোক আছে যিসকলে আমেৰিকাত গৈ ব্যৱসায় বাণিজ্য কৰি ভালদৰে আছে তেওঁলোকেও আনকি আপোনালোকে ছ'চিয়েল মিডিয়াত চাব ইউটিউবত চাব তেনে ধৰণৰ ভিডিঅ' ভৰি আছে তেওঁলোকেও কয় যে পাকিস্তানৰ মানুহবোৰক বিশ্বাস কৰিব নোৱাৰি আৰু আমাৰ অসমৰ আমিনুলে আকৌ কয় যে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ইয়াত ভুল নাই এই গোটেইবোৰ ভাৰত চৰকাৰৰ ষড়যন্ত্ৰ আৰু আন্ধাৰতহে হেনো পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল তাৰ ফলতহে হেনো ভাৰতৰ মানুহৰ মৃত্যু হৈছিল এইগৰাকী আমিনুল চৰিত্ৰৰ কথা আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এই মুহূৰ্তত আৰু কমেণ্ট আহিছে মৃদুল দত্ত ডাঙৰীয়াই দিছে আমিনুল ইছলাম দেশদ্ৰোহী বুলি আৰু কিবা প্ৰমাণ লাগে নেকি ইয়াক এনকাউণ্টাৰৰ কথা কৈছে স্বাভাৱিকতে সেইবোৰ কথা আমি নকওঁ বাৰু কাৰণ আমি সংবিধান মানি চলা মানুহ সংবিধানৰ আওতাত থকা মানুহ আৰু সেয়েহে সেইখিনি কথালৈ আমি নাযাওঁ কিন্তু স্বাভাৱিকতে কঠোৰ শাস্তি দিব লাগে বুলি সকলোৱে সদৰি কৰিছে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি বিহিলেহে হয়তো এনেধৰণৰ যিসকল লোক আছে তেওঁলোকে প্ৰকৃত অৰ্থত বুজি পাব যে জনপ্ৰতিনিধি হৈ কেনেধৰণৰ আচৰণ কৰি থাকিব লাগে এজন জনপ্ৰতিনিধিৰ দায়িত্ব কিমান কেনেধৰণে তেওঁ নিজৰ ব্যক্তিত্ব অটুট ৰাখিব লাগে কেনেধৰণে জনমানসত তেওঁ প্ৰস্ফুটিত হৈ থাকিব লাগে সেয়া প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে বুজাটো দৰকাৰ কেৱল মাত্ৰ কেইটামান ভোটৰ বাবে বা আন কেতবোৰ ব্যক্তি স্বাৰ্থৰ বাবে এনেধৰণৰ আচৰণ কৰি থকাটো ভাল নহয় সেইবোৰ আচৰণ বাদ দিয়ক
প্ৰকৃত অৰ্থত প্ৰকৃত নেতা হৈ সবল অৰ্থত সবলভাৱে যুক্তি দৰ্শাই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰক মানুহে যেতিয়া গম পাব যে আপুনি শুদ্ধ মানুহে এনেও আজিকালি মানুহবোৰ বুদ্ধিয়ক জ্ঞানী আজিকালি মানুহে গমেই পায় কোন মানুহ ভাল কোন মানুহ বেয়া সেয়েহে মানুহক নিজে জাজ কৰিব দিয়ক আপুনি মাত্ৰ আপোনাৰ পথটো সঠিক ৰাখক তেতিয়াহ'লে আপুনি স্বাভাৱিকতে কেইবাটাও নিৰ্বাচনী বৈতৰণি অনায়াসে পাৰ কৰি যাব পাৰিব সেইবোৰ সাধাৰণ কথাবোৰ আমি কোৱাৰ কোনো যুক্তি নাই বাৰু কিন্তু আমিনুলে যি কাম কৰিছে সেইটো হৈছে গৰিহণাযোগ্য গৰিহণাতকৈ গৰিহণা বা তাতোকৈ যদি কিবা তলৰ শব্দ আছে প্ৰয়োগ কৰিবলৈ আমি বাধ্য আমিনুলক জেললৈ নিক্ষেপ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো যিসকলে চাইছে তেওঁলোকৰ বাবে জনাই থওঁ আমিনুল 4 দিন আৰক্ষীৰ জিম্মাত আছিল আৰক্ষীৰ লকআপত আছিল আৰু অৱশেষত আজি নগাঁও আদালতে জেললৈ নিক্ষেপ কৰিছে এগৰাকী আমিনুল ইছলামক এআইডিএফৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম ইতিমধ্যে এআইডিএফ দলটোৱে কৈছে যে আমিনুলে যি বক্তব্য প্ৰদান কৰিছে সেয়া সম্পূৰ্ণ আমিনুলৰ ব্যক্তিগত মন্তব্য কিমান আৰু এনে ধৰণৰ ব্যক্তিগত মন্তব্য দিব তেওঁ বাৰে বাৰে এআইডিএফে কেৱল গায়ৰা মনোভাৱ পোষণ কৰে যেতিয়া আমিনুলে এনে ধৰণৰ অতি বিতৰ্কিত জঘন্য কথাবোৰ কৈ থাকে তেতিয়া এআইডিএফ দলৰ সুপ্ৰিমই হোক বা আন কেতবোৰ নেতাই হোক তেওঁলোকে বাৰে বাৰে এটাই কথা কৈ দিয়ে যে এয়া তেওঁৰ ব্যক্তিগত মন্তব্য আৰু তাৰ পাছত গায়ৰা দিয়ে বিষয়টোৰ পৰা কিয় দলীয় অনুশাসনৰ ভিতৰত আমিনুলক ৰাখিব নোৱাৰে দলীয় অনুশাসনৰ ভিতৰত ৰাখি কিয় কঠোৰ ব্যৱস্থা দলৰ তৰফৰ পৰা ল'ব নোৱাৰে ইমানেই দলটোৰ ভেটি থৰক বৰক নে ইমানেই দলটোৰ স্থিতি নাইনে যাৰ ফলত এজন বিধায়কক নাকি লগাব নোৱাৰে এজন বিধায়কে জিটি মন্তব্য কৰি থাকিব দলৰ সুপ্ৰিমো বা দলৰ আন নেতাসকলে ক'ব যে এয়া তেওঁৰ ব্যক্তিগত মন্তব্য আৰে সকলোৱে যদি এনেকৈ কৈ থাকে তেনেহ'লে দল খোলাৰ কি যুক্তি থাকিব দল এটা অনুশাসনৰ ভিতৰত থাকিব লাগে অনুশাসনৰ ভিতৰত থাকিলে মানুহৰ বিশ্বাস আৰু দৃঢ় হয় মানুহে আৰু অধিক ভাল পাব সেই দলটোক কিন্তু সেই দলটোৱে যেতিয়া গায়ৰা মনোভাৱ পোষণ কৰি ক'ব যে এয়া তেওঁৰ ব্যক্তিগত মন্তব্য আমাৰ কোনো ইয়াত দায়িত্ব নাই তেনেহ'লে দলৰ সুপ্ৰিমো থকাৰ অৰ্থ কি দলৰ মুখ্য নেতাগৰাকী থকাৰ অৰ্থ কি বাৰে বাৰে এনে ধৰণৰ নীতি নিয়ম উলংঘা কৰি সংবিধান বিৰোধী কথা কৈ সাৰ্বভৌমত্বক আঘাত কৰি নিজ দেশৰ বিৰুদ্ধে মাত মাতি কথা কৈ থাকিব আৰু দলৰ মানুহসকলে বা দলৰ নেতাসকলে কৈ থাকিব যে এয়া তেওঁৰ ব্যক্তিগত মন্তব্য কোনো কাৰণতে সহ্য কৰিব নোৱাৰি সেয়েহে আজি সকলো অসন্তুষ্ট আমিনুল ইছলামক লৈ আমিনুল ইছলামৰ এই বক্তব্যবোৰ অত্যন্ত জঘন্য বক্তব্য অত্যন্ত স্পৰ্শকাতৰ মন্তব্য আৰু দেশৰ বাবে অতি ভয়ানক মন্তব্য দেশৰ অখণ্ডতা দেশৰ সাৰ্বভৌমত্ব সকলোৰে বাবে অতি ভয়ানক মন্তব্য আৰু স্বাভাৱিকতে আমিনুলে এই ক্ষেত্ৰত কঠোৰ শাস্তি পাব লাগে বুলি এই মুহূৰ্তটো আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই থকা লোকসকলে সদৰি কৰিছে আৰু ভাৰতীয় ন্যায় সংহিতাৰ যিকেইটা ধাৰা সন্নিৱিষ্ট হৈছে তাৰ আধাৰত ক'ব পাৰি যে আমিনুলে হয়তো কঠোৰতকৈ কঠোৰ শাস্তি পাব আৰু যাৱজ্জীৱন কাৰাদণ্ডও হ'ব পাৰে বিএনএছৰ ধাৰাকেইটা আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ বিএনএছৰ এই নিৰ্দিষ্ট ধাৰাকেইটাৰ অধীনত আমিনুলে কঠোৰতকৈ কঠোৰ শাস্তি পোৱাৰ সম্ভাৱনা আছে যাৱজ্জীৱন শাস্তি পোৱাৰ সম্ভাৱনা আছে বিএনএছৰ 152 196 197 113 352 আৰু 353 অধিবক্তাসকলে ভালদৰে বুজাই ক'ব পাৰিব এই ধাৰাকেইটাত কিমান কঠোৰ শাস্তি সন্নিৱিষ্ট হৈ আছে আৰু আমিনুলে নিম্ন আদালতত এতিয়া আবেদন কৰি লাভ নহ'ব চাগে আমিনুলে এতিয়া হয়তো উচ্চ আদালতত আবেদন কৰিব লাগিব আৰু হয়তো বহুদিন তাত বাতি কাঢ়িব লাগিব আমিনুলৰ অধিবক্তায়ো হয়তো বহুদিন তাত বাতি কাঢ়িব লগা হ'ব পাৰে কেৱল মাত্ৰ এইটো আমি ধাৰণাটো কৈছোঁ বাকী সকলো কথা অধিবক্তাই ভালদৰে ক'ব পাৰিব আমি আপোনালোকৰ মতামত বিচাৰি থাকিম কমেণ্ট বক্সত কমেণ্ট কৰি থাকক আপোনালোকে কি ক'ব বিচাৰে আপোনালোকে এই বিষয়টো সন্দৰ্ভত স্বাভাৱিকতে ভাৰত পাকিস্তানৰ পৰিস্থিতি এতিয়া উত্তেজনাময় বৰ আমি এটা কথাই ক'ব পাৰোঁ যে ধুমুহা অহাৰ আগৰ বৰ্তমানৰ এয়া শান্ত পৰিৱেশতো হ'ব পাৰে কূটনৈতিক সিদ্ধান্ততে সকলো সীমাবদ্ধ হৈ আছে আজিও কিছু সময় পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰতিৰক্ষা মন্ত্ৰী বা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা সেনাবাহিনীৰ মুখ্য যিসকল বিষয়া আছে তেওঁলোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেইটামান মুহূৰ্তৰ পূৰ্বে এখন বৈঠক অনুষ্ঠিত হৈছে আৰু সেই ফালৰ পৰা চাবলৈ গ'লে আমি অনুমান কৰিব পাৰোঁ যে এটা বৃহৎ বা ভয়ংকৰ ধুমুহা অহাৰ আগৰ যি শান্ত পৰিৱেশ হৈ থাকে বৰ্তমান তেনেধৰণৰ শান্ত পৰিৱেশ হয়তো হৈ আছে হয়তো কিবা এটা ডাঙৰ হ'ব পাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বা শত্ৰুৰ বিৰুদ্ধে তেনেধৰণে ভবাৰ থল আছে কালি আন্তঃৰাষ্ট্ৰীয় সংবাদ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদত বিভিন্ন বাতৰি যোগান ধৰা ৰয়টাৰ্ছ নামৰ যিটো প্ৰতিষ্ঠান আছে সেই ৰয়টাৰ্ছৰ সন্মুখত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদৰি কৰিছিল যে ভাৰতে যিকোনো সময়তে পাকিস্তানক আক্ৰমণ কৰিব তেওঁলোকে গম পাইছে যে ভাৰতে আক্ৰমণ কৰিবই তেওঁলোকৰ সোৰ্চৰ পৰা এইখিনি তথ্য পোৱা বুলি কৈছে মানে আমি সেইফালৰ পৰা ক'ব পাৰোঁ যে স্বাভাৱিকতে এটা হয়তো ডাঙৰ আক্ৰমণ সন্ত্ৰাসবাদৰ বিৰুদ্ধে হ'বলৈ গৈ আছে কাৰণ এতিয়া বৰ্তমান যিটো শান্ত পৰিৱেশ তাৰ পৰা আমি সেইটোৱে অনুমান কৰিব পাৰোঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান পূৰ্ণগতিত হওক ভাৰতে সন্ত্ৰাসবাদক পুলিয়ে পোখাই উভলাৰ ক্ষেত্ৰত অতি দৃঢ় পদক্ষেপ লওক সেইটো আমি কামনা কৰিম আৰু দেশৰ ভিতৰত থকা যিবোৰ প্ৰকৃত শত্ৰু সেইবোৰকো ভাৰতে নাশ কৰক সেইটো আমি কামনা কৰিম
আমি পৰৱৰ্তী খবৰত আকৌ আহিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ